নমস্কাৰ সকলোকে মই অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ কাৰণত মই ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। এইটো যিহেতু মাঘ বিহুৰে ভিডিঅ' হয়, কিন্তু মই এতিয়ালৈকে দিয়াই নাছিলোঁ। বিহু পাৰ হৈ গ'ল আৰু এতিয়াতো ফেব্ৰুৱাৰী মাহে সোমাব হ'ল আৰু মই ভিডিঅ' এতিয়ালৈকে দিয়াই নাই। মানে আছে, ডাঙৰ কাৰণ এটা আছে। যদি জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, নিশ্চয় জনাম বাৰু পিছত মই নেক্সট ভিডিঅ'ত। আৰু এয়া প্ৰথম বিহু আয়োজনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইফালে মায়ে পিঠা বনাই আছে। পিঠা বিহুৰ আগদিনাখনে মানে বেছিকৈ লাগিছে, তাৰ আগত অকণমান ব্যস্ত হৈ আছিলে। বিহু আগদিনাখন তিল পিঠা বনালে, নাৰিকলৰ লাৰু কিবা কিবি ঢেৰ বনাইছে আৰু তেল পিঠা আৰু ঢেৰ কিবা কিবি যিখিনি পাৰে আৰু সেইখিনি বনাইছে। তাকে মই অকণমান চাই আছোঁ। মই দুটামান বনালোঁ আৰু এয়া আমাৰ ইভানেও একদম আইতাকৰ ওচৰত আহি একদম লাগি আছে, মানে কি কৰিছে চাই আছে সি। আৰু খুব পিঠাবোৰ খুচৰি আছে, মানে কি কৰিছে মানে সি বুজি পোৱা নাই। তাৰপিছত এইফালে আকৌ জেক, ইভান ক'ত গ'ল? এইটো ক'ত সোমাইছা? ক'ত সোমাইছা? তুমি জেকৰ লগত শুবা নি? জেকৰ লগত শুবা নি? জেকৰ লগত শুবা? শু বুলি কৈ দিয়া, শুই থাক। ঐ জেক, জেক, ঐ জেক। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমি এতিয়া ৰাতি এয়া জুই ফুৱাই আছোঁ আৰু লগতে মুগা কৰি আনিছোঁ হেতা লৈ আহিছে দেই। সিও জানে মানে এতিয়া মাংস বনাবলৈ হেতা লাগিব। খোৱা নাই কিন্তু ৰান্ধনী কেৰাহীখন খোৱা নাই। কালি উৰুকাৰ দিনাখন ঘৰতে আমি গোটেইকেইটাই মিলি ভাত সাজ খালোঁ। তাৰপিছতে ৰাতিপুৱাই বিহু মেজি জ্বলাই আছিলে। আমি অহা অকণমান দেৰি হ'ল, মানে গা পা ধুই আকৌ ইভানকো উলিয়াই ইভানে আহি মেজি ওচৰত সেৱা জনাইছে। কি ফূৰ্তি তাৰ! মেজিৰ পৰা বাহিৰে বাহিৰে আহি আকৌ আইতাৰ ওচৰলৈ আহিলোঁ। এয়া মানে মোৰ দেউতাৰ মাক, গতিকে আমি আইতাক প্ৰথমে সেৱা জনাই ল'লোঁ, তাৰপিছতে জলপান খোৱা হ'ব। আৰু মা, মই আৰু আমাৰ ঘৰখনৰ সকলোৱে আইতাক প্ৰথমে সেৱা জনাই ল'লোঁ। আইতাই ধুনীয়াকৈ আশীৰ্বাদ দিলে। আইতাৰ গাটো অকণমান বেয়া আছিলে বিহুৰ দিনাখন, তাকে মানে দুখ কৰিছে আইতাই আমাৰ ওচৰতে। আমি কৈছোঁ আৰু ভাল হ'ব বুলি। তাৰপিছত আমি বৰ্তাহঁতৰ ঘৰতে অকণমান চাহ তাহ খালোঁ। আইতাক সেৱা কৰিলোঁ। ইভান, বিহান মা পাপাহঁতক সেৱা কৰোঁগৈ, দাদা বৌহঁতক এনে কাপোৰ উলিয়াই লৈছোঁ, তেওঁলোকক গিফ্ট। পালে চবকে সেৱা কৰা মেলা হৈ গ'ল আৰু এতিয়া জলপান খাওঁগৈ সকলোৱে ৰ'দত বহি। আৰু খাবা নি? নোখোৱা? আৰু
এতিয়া আমি গোটেইকেইটাই যাবলৈ ওলাইছোঁ ৰংঘৰ বাকৰিলে। তাত ৰংপুৰ মেলা পাতি আছে। অকণমান সোনকালে যাব পৰা হ'লে ভালেই আছিলে। তাত ম'হ যুঁজ বা কিবাকিবি খেল ধেমালি হয় যে সেইবিলাক চাবলৈ পালোহেঁতেন। কিন্তু ঘৰতো তেনেকৈ মানে জলপান খাই মেলি সকলোৱে কথা বতৰা পাতি বা মাহঁতৰ আশীৰ্বাদ লৈ সেইবিলাক কৰি থাকোঁতে দেৰি হৈ গ'ল। তাৰপিছত আমি 3টামান বজাত ওলাই গৈছোঁ ঘৰৰ পৰা আৰু ৰংঘৰ বাকৰিত এয়া গোটেই মেলা বহি আছে। কাপোৰৰ পৰা আদি কৰি সকলোখিনি আৰু অসমীয়া সাজ পোছাক, অসমীয়া খাদ্য সম্ভাৰ সকলোখিনি আৰু ভিতৰতো কিছুমান অনুষ্ঠান পাতি আছে। আমি ভিতৰৰ ভাগলৈ নগ'লোৱেই যিহেতু আমাৰ দেৰি হৈ গ'ল। বাহিৰে বাহিৰে অকণমান চাই গুচি আহিলোঁ। তাৰপিছত আমি খালোঁ দহি ফুচকা, তাৰপিছত আৰু পাপৰি চাট, তাৰপিছত আৰু কিবাকিবি খালোঁ, ঢেৰ খালোঁ আৰু তাত খুব বেছি ভাল লাগিলে। মিছা মাছ পোৰা, গাহৰি পোৰা এইবিলাক টেষ্ট কৰিলোঁ। খুব বেছি ভাল লাগিলে দিনটো। বিহুটো আমাৰ তেনেকৈয়ে পাৰ হ'ল আৰু গোটেইখিনি আৰু একেলগে এনেকৈ এনজয় কৰিব পালে ভাল লাগে। মিছা মাছৰ পোৰা খাইছিলোঁ আমি। গৈ আহিলোঁ আমি চবেই বিহু বুলি এপাক গ'লোঁ। তাত মেলা বহি আছে যিহেতু 10 তাৰিখৰ পৰা বহিছে নেকি, কাইলৈ শেষ হ'ব, কাইলৈ 15 তাৰিখে। আৰু তাত সৰু সুৰা কিবাকিবি ল'লোঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া অসমীয়া গহনাৰ চেইন আৰু ঢেৰ কিবাকিবি ওলাইছে। আমি 2টামান লৈছোঁ আৰু বহুত ধুনীয়া ধুনীয়া বেগ ওলাইছিলে তাত, পাতি বেগ কিবাকিবি বেলেগ বেলেগ মানে আৰু থলুৱা খাদ্য দেখাইছিলোঁ মই, সেইবিলাক খালোঁ, টেষ্ট কৰিলোঁ, ভাল লাগিলে খুব। আৰু আজিৰ বিহুৰ দিনটো এনেকৈয়ে গ'ল আমাৰ। এইবিলাক বেগ বহুত ধুনীয়া ধুনীয়া বেগ ওলাইছে। মোৰ এইকেইটা বহুত ভাল লাগিলে, সেইকাৰণে 2টা লৈ আহিলোঁ। এটা মাৰ কাৰণে আৰু এটা মোৰ। অলপ ভালকৈ দেখাই দিছোঁ ৰ'ব। এইটো এনেকুৱা মানে অলপ মানে ডাঙৰ চাইজৰ, মানে এতিয়া ইভানৰ বহুত কিবাকিবি বস্তু লাগে ক'ৰবাত যাবলৈ, তেতিয়া লৈ গ'লে বহুত ধুনীয়া লাগে আৰু এনেকুৱা এথনিক বস্তুবিলাক, ট্ৰেডিশ্যনেল বস্তুবিলাক ভাল লাগে। এইটো পাতিৰ বেগ হয়। বিহুৰ দিনাখন কি কৰিলোঁ বা ক'ত গ'লোতো দেখালোৱেই। আকৌ বিহু মানে ছেকেণ্ড দিনা আৰু সেইদিনাখন আমি জেঠাইহঁতৰ ঘৰৰ পৰা বিহু বুলি অকণমান জেঠাইহঁতৰ ঘৰত পাক এটা মাৰি থৈ আহিলোঁ। আৰু এগৰাকী জেঠাই ওচৰলৈ গৈছিলোঁ, আমাৰ ওচৰতে মানে তেখেতৰ ঘৰ। কিন্তু তাত মানে ভিডিঅ' নাই কৰা আৰু মানে সন্ধিয়া লাগি গ'ল। তাত সোমালোঁ, চাহ একাপ খালোঁ আৰু আহিলোঁ। আৰু এতিয়া ঘৰতে এতিয়া জুই ফুৱাই আছোঁ যিহেতু ঠাণ্ডা পৰিছে বহুত। আৰু তাতে মাংস বনাব লৈছোঁ এইকেইদিন, আৰু মাছ মাংস তেনেকেই আৰু বিহু মানে কি আৰু খোৱাই আৰু খোৱা। বিহু যেতিয়া একদম খাই থকাই হৈছে আৰু পিঠা পনা, লাড়ু, জলপান, মাছ মাংস এনেকুৱা হৈ আছে। মাংস বনাই আছোঁ আজি, ড্ৰাই ফ্ৰাই মাংস বনাব বিকিয়ে, আৰু তাকে আমি একেলগে জুই ফুৱাই মাংস বনাই আছোঁ। হৈছে চিকেন ড্ৰাই ফ্ৰাই খাব বোলে আজি, কাইলৈৰ পৰা আকৌ ডিউটি, সেইকাৰণে চিকেন ড্ৰাই ফ্ৰাই বনাই আছোঁ। চাই নি আকৌ চকু পানী ওলাই গৈছে চিকেন ড্ৰাই ফ্ৰাই বনাওঁতে।